এয়া হৈছে ডট এণ্ড কি ক্ৰীম হয় যিহেতু কম্বাইন স্কিনৰ কাৰণে হয় চবৰ বেলেগ বেলেগ স্কিনৰ কাৰণে আপোনালোকে ল'ব পাৰিব তো খুব ভাল হয় এই প্ৰডাক্টটো আৰু ইয়াৰ প্ৰাইচ আছে 495 আৰু স্কিনটো হাইড্ৰেট কৰি ৰাখে আৰু 70 ইয়াতে লিখা আছে 70 অফ 2 আৱাৰ হাইড্ৰেটিং জেল আৰু মইশ্চাৰাইজাৰ প্লাছ আৰু এইটো হাইলৰিকেল এণ্ড জাপানিজ ৰাইচ ৱাটাৰ দি বনোৱা হৈছে খুব ভাল আৰু এইটো অইলি আৰু কমেন স্কিনৰ কাৰণে ড্ৰাই স্কিনৰ কাৰণে একদম নহয় চ' এয়া আৰু ৰিপেয়াৰ কৰে স্কিনখন খুব ভাল হয় ডট এণ্ড কি তো এইটো মোৰ ছেকেণ্ড টাইম ইউজ হয় খুব ভাল হয় আৰু আপোনালোকে নিজৰ স্কিন চাই আপোনালোকে ল'ব পাৰে আৰু এইটো খুব বেষ্ট হয় অইলি আৰু কমেন স্কিনৰ কাৰণে আৰু নেক্সট এয়া আপোনালোকক মই দেখাইছোঁ ডট এণ্ড কিৰে হয় এয়া হৈছে চেৰাম যিহেতু এতিয়া ঠাণ্ডা দিন আহিছে আমাৰ চেৰামটো স্কিনৰ কাৰণে দৰকাৰী চ' সেইটোৰ কাৰণে মই এটা চেৰাম দিছোঁ তো এইটো খুব ভাল হয় এই চেৰামটো আপোনালোকে ল'ব পাৰে তো এয়া ডাৰ্ক স্পটৰ কাৰণে আছে যিহেতু মোৰ অলপ পৰিছে মানে স্কিনত তো স্পট অলপ সৰু সৰু তো সেইটোৰ কাৰণে মই লৈছোঁ আৰু তো খুব ভাল হয় চেৰাম এনে ল'ব লাগে আৰু মই বেলেগ চেৰাম ইউজ কৰিছিলোঁ কিন্তু এইবাৰ ডট এণ্ড কিৰ চেৰামটো মই ইউজ কৰি চাইছোঁ এতিয়ালৈকে ইউজ কৰা নাই কিন্তু মই আগতে চেৰাম ইউজ কৰিছিলোঁ তেতিয়া স্কিনটো ভাল আছিলে সেইকাৰণে আকৌ এটা চেৰাম অৰ্ডাৰ কৰিলোঁ আৰু এইটো ডট এণ্ড কিৰ চেৰামটো যিহেতু ঠাণ্ডা দিনৰ কাৰণে খুব বেষ্ট চেৰাম তো সেয়াই আৰু ইয়াৰ প্ৰাইচ হৈছে 599 মানে 600 তো সেয়াই আপোনালোকে ল'ব পাৰে আৰু খুব ভাল হয় চেৰামটো ইউজ কৰিব লাগে স্কিনৰ কাৰণে যিহেতু আৰু আমাৰ ঠাণ্ডা দিনৰ কাৰণে বেষ্ট চেৰাম যিহেতু আমাৰ স্কিনবোৰ ড্ৰাই হৈ যায় অকণমান হ'লেও তো সেয়াই এয়া মই এটা ফেচ ৱাছ লৈছোঁ এইটো ডট এণ্ড কিৰ ফেচ ৱাছ হয় আৰু এইটো ৱাটাৰমেলন ফেচ ৱাছ হয় খুব ভাল হয় আৰু এইটো ছেইম হয় যিহেতু ডট এণ্ড কিৰ খুব মানে মই ইমান চেক কৰা নাই এইটো জাষ্ট অইলি আৰু কম্বাইন স্কিনৰ কাৰণে হয় এইটো তো আপোনালোকে পায়ো যাব পাৰে ডট এণ্ড কি যদি চেক কৰা ড্ৰাই স্কিনৰ কাৰণে আৰু যিসকলৰ অইলি বা কম্বাইন স্কিন তেওঁলোকে এইটো ইউজ কৰিব পাৰে ৱাটাৰমেলনৰ ফেচ ৱাছ হয় আৰু ইয়াৰ প্ৰাইচ হৈছে 249 আৰু ইয়াৰ লগতে মই সৰু মিনি এটা ডট এণ্ড কিৰ এটা ফেচ ৱাছ পাইছোঁ এইটো ছেইম হয় এইটো সৰু আৰু খুব ভাল হয় এইটো আৰু এইটো জেল ফেচ ৱাছ হয় যিহেতু ক্ৰিমি টাইপ নহয় এইটো জেল হয় চ' সেয়াই আৰু ইয়াৰ সৰুটোৰ প্ৰাইচ হৈছে 99 মানে 100 আৰু এইটোতো 249 আপোনালোকে ল'ব পাৰে আৰু মই এইটো ক'ৰ পৰা লওঁ আপোনালোকে জানিব ইচ্ছা কৰিলে আৰু ইচ্ছা কৰিছে যদি মই এইটো লৈছোঁ পাৰ্পলৰ পৰা আপোনালোকে পাৰ্পল এপটোৰ পৰা ল'ব পাৰে খুব ভাল হয় এপছটোত কিবা নহয় কিবা এটা আপোনালোকে আপোনালোকৰ কাৰণে এটা গিফ্ট দিয়ে চ' এইটো মোৰ কাৰণে এটা গিফ্ট দিছে চ' সেয়াই আজি এটা পিজ্জা খাবলৈ মন গ'ল সেইকাৰণে হাজবেণ্ডক ক'লোঁ পিজ্জা এটা লৈ আহিবলৈ ডমিন'ছৰ পৰা কিয়নো শিৱসাগৰৰ যিখন ডমিন'ছ আছে বহুত টেষ্টি হয় তাৰ আৰু মই প্ৰেগনেঞ্চি নোহোৱা আগৰ পৰাই মানে মই অকণমান এইবোৰ এভইড কৰিছিলোঁ বাহিৰৰ খোৱা বস্তু চ' এতিয়া খাইছোঁ যিহেতু এবছৰ মানে হৈ গ'ল মই নোখোৱা তো এয়া আনি দিলে তো কৰ্ণ দিয়া আছে আৰু চীজ আছে সেয়াই চ' বহুত টেষ্টি হয় খাবলৈ কিমান ল'লে 600 এই ভগৱান কিমান দিব পাৰে মিলিগ্ৰাম 300 নহ'লে ঘৰ গ'লে এটা লৈ যাম এইটো লৈ যাম টেষ্টি হৈছে ঘৰ গ'লে এটা লৈ যাম সেইটোৱে এয়া হৈছে নেক্সট ডে আৰু বহুত ভিডিঅ' মই একেলগে ইয়াতে এড কৰি দিছোঁ আৰু এয়া ইভিনিং সময়ত আমি অকণ ওলাই আহিলোঁ মোৰ ওচৰৰ ফ্ৰেণ্ড এজনী আৰু এয়া ছোৱালী তাই মোৰ মা আৰু তাই ছোৱালীজনী খোজকাঢ়িছে যে সেইকাৰণে আমি দুইজনীয়ে ধৰি অকণমান ফুৰি আছোঁ ইভিনিং টাইমটো এতিয়া খেলি আছো দিচুম
এয়া শিশুৰ পৰা আনি দিলোঁ মই বেটাৰ কাৰণে ড্ৰেছ। এয়া আছে বৰ্ডিং ৰোড শিৱসাগৰৰ হয়। দোকানখনৰ নাম শিশু। আৰু এয়া মই এযোৰ জাম্পছুট মানে এয়া জাম্পছুট আৰু হেণ্ড গ্লভছ আৰু চক্স আনি দিলোঁ। আৰু ইয়াৰ প্ৰাইচ হৈছে 95 লৈছে এযোৰত। ইয়াৰ দামখিনি অলপ বেছি হ'লেও মানে কোৱালিটিখিনি বহুত বেষ্ট হয়, মানে খুব ধুনীয়া আৰু ছফ্ট হয়। আৰু এনেকুৱা দুপিচ আনি দিলোঁ। এয়া হৈছে জাম্পছুট, বহুত কাপোৰটো ছফ্ট হয় আৰু ইয়াৰ প্ৰাইচ হৈছে 1070। ইয়াৰ ডিছকাউণ্ট দিয়ে যদিও ইমান মানে ডিছকাউণ্টটো ইমান কম নহয় আৰু মানে তথাপি দামে হয় যদিও মানে কাপোৰৰ কোৱালিটিখিনি বহুত ভাল। ফ্ৰেণ্ডজনীৰ ঘৰত চাহ খাবলৈ মাতিছিলে গধূলি আৰু তাতে আমি গ'লোঁ। অকণমান সময় টাইম স্পেণ্ড কৰিলোঁ, যিহেতু আমি সেই ছাইডৰ ৰুমটো খালী কৰি দিম, তেনেকৈ লগো নাপাম, পালেও মানে আগৰ নিচিনানো ক'ত হ'ব, সেইকাৰণে অলপ এনজয় কৰিলোঁ। ব্লু 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 নহয় নহয় ব্লু ব্লু হৈছে ভৰাই দিয়া। য়েছ য়েছ এতিয়া য়েল্লো য়েল্লো নহয় য়েল্লো ভৰাই দিয়া। নটিচ কৰিছা চাই লৈছে বাবা হৈ গ'ল। ভৰাই দিয়া ভৰাই দিয়া বাবা হৈ গ'ল। দাদা এখন ফুলাম গামোচা সম্বৰ্ধনা জনাইছো। নমস্কাৰ। আৰু এখন এইটো বঁটা প্ৰদান কৰা হৈছে। এটা খুলিলে আপোনাৰ সেই হেল্পাৰ আছে নে বঁটা প্ৰদান কৰা হৈছে। এবাৰ কোনো নাহিলে শিলচৰ শিলচৰ কোনো নাহিলে। কোনটো চুৱেটাৰ বনালে তোমাৰ? ধুনু হয় এইটো বনালে। তুমি কি খাইছা? কি হয় এইটো? এইটো কোনে দিলে? দেউতা দে মা বোলে। এইটো কোনে দিলে? এইটো খাৰু দেউতা চব জানে। বুঢ়ী চব জানে বুঢ়ী। বা কোনজনী? বা মা কোনজনী? ভাইটিয়ে কেনেকে কান্দে? কাল ডাকাটো চাই লৈছে। তোমাক চোৱা নাই, দেখাই দিয়া। নাই চোৱা। টুপু গ'ল কেনেকে কয়? হাঁচি কৰে হৈ গ'ল। কেনেকে কৰে? তো এতিয়া মই বনাইছোঁ লোকেল চিকেন আৰু সিহঁতক চাহ খাব দিছোঁ, যিহেতু মোৰ ফ্ৰেণ্ডজনী আহিছে তো ৰাতি ডিনাৰৰ কাৰণে। আৰু এইফালে চিকেন ফ্ৰাই হৈ আছে, ভিডিঅ'টো চাই যাব। এয়া চিকেন মোৰ ৰেডি হৈ গ'ল আৰু এয়া হৈছে ব্ৰইলাৰ চিকেন, অলপ ড্ৰাইকৈ বনালোঁ। তাৰপিছত বনাইছোঁ লোকেল চিকেন। এয়া হৈছে লোকেল চিকেন। লোকেলৰ চিকেনটো মই অকণমান গ্ৰেভি ৰাখিছোঁ, ইয়াতে কেপচিকাম দি দিছোঁ, যিহেতু দালি চালি বনোৱা নাই আৰু সেইকাৰণে। আৰু এটা মিক্স ভাজি বনাইছোঁ, ইয়াতে ফ্ৰেঞ্চবিন আৰু ব্ৰকলি দি পিনে এটা ভাজি। আৰু ইয়াতে চিকেন অকণমান ফ্ৰাই কৰি লৈছোঁ। চবেই পিছত অলপ বাবা এয়া হৈছে পাহি, মোৰ ফ্ৰেণ্ডৰ ছোৱালীজনী। তাই এতিয়া 1 year কমপ্লিট হৈ গ'ল। তো লাহে লাহে ডাঙৰে হৈছে, বহুত সোনকালে ডাঙৰ হৈ গ'ল চকুৰ ওচৰতে, যিহেতু বহুত মিছ কৰিম তাইক। আৰু এতিয়া মানে তাই লাহে লাহে আমাক চিনি পাব লৈছিলেহে। চ' আমি এতিয়া ৰুমটোৰ পৰা গুচি যাম, চ' বেয়া লাগিব সেইটো কাৰণে। তো সেইকাৰণে তাইৰ ভিডিঅ' অকণমান দীঘলীয়াকৈ থৈ দিলোঁ, যাতে তাই ডাঙৰ হ'লেও চাব পাৰিব আৰু মানে এটা মেমৰি হিচাপেও থাকি যাব। আৰু পাহিক বহুত মিছ কৰিম।
এইটো পাহি চোৱা পাহি এবাৰে ৰেডি হয় এইটো এবাৰে বাতৰি দিয়ে এইটো এয়া হৈছে নেক্সট ডে মৰ্ণিং আৰু আগফালে অলপ ৰ'দ লৈ আছোঁ আৰু এইজনী হৈছে পাহি তো তাই বাহিৰত বহি আছিলে মই অকণমান কোচত লৈ পিনে অলপ ভিডিঅ' কৰিলোঁ যিহেতু থাকি যাব ভিডিঅ'টো আৰু তাইক সঁচাকৈ বহুত মিছ কৰিম যিহেতু মানে বহুত মানে কম সময়তে আমাক চিনি পালে তো সেইটো কাৰণে মানে তাইক এৰি যাবলৈ বেয়াও লাগিব সেইকাৰণে ভিডিঅ'টো কৰি থ'লোঁ আৰু চাবও পাৰিম কেতিয়াবা ভিডিঅ'টো আৰু মই এতিয়া লাগি আছোঁ পেকিঙত যিহেতু ৰুমটো খালী কৰিম সেইকাৰণে এয়া দেখিছে নহয় বেগ আনিলোঁ ডাঙৰ ডাঙৰ এইকেইটা মই 150কৈ ল'লোঁ যিহেতু বহুত ডাঙৰ হয় বহুতখিনি বস্তু সোমাই যায় তো সেইটো কাৰণে এটা ৰুম খালী কৰিলেতো বহুত বস্তু মানে থাকে ন সেইকাৰণে বহুত ডাঙৰ হয় তো ধুনীয়াকৈ মানে সোমাই যাব চ' এয়া তো মই কিবাকিবি মোৰ লাগতিয়াল বস্তু সেইখিনি লাহে লাহে অলপ পেকিং কৰি আছোঁ চ' আপোনালোকক ভিডিঅ'তে দেখাই দিছোঁ আৰু এইখিনি মই অকণমান সামগ্ৰীখিনি ভৰাই ল'লোঁ আৰু ইয়াতে মোৰ অলপ কাপোৰ চাপোৰ সেইখিনি ভৰাই লৈছোঁ যিহেতু বহুত বস্তু থাকে চ' মোৰ পেকিং আৰু আছে কিন্তু এইখিনি অকণমান এয়া মই আকৌ গৈ আছোঁ মাৰ ঘৰলৈ যিহেতু ৰুমটো অলপ খালী কৰিলে মোৰ প্ৰব্লেম হ'ব চ' এইটো কাৰণে মই আকৌ আহিলোঁ ঘৰলৈ তো এয়া আমাৰ এভৰিথিং এটা শুই আছে আৰু এয়া এটা গিফ্ট আপোনালোকক এতিয়া দেখাম তো মৰমত দিছে মোৰ ফ্ৰেণ্ডজনীয়ে চ' এইটো আৰু এইটো জুৱেলাৰী আছে শিৱসাগৰ জেপি জুৱেলাৰী তো আপোনালোকে ল'ব পাৰে শিৱসাগৰ ভাল হয় তেওঁ মানুহজনো ভাল হয় আৰু বস্তুখিনিও ভালে আমি প্ৰায় ইয়াৰ পৰাই লওঁ চ' এইটো মোক ফ্ৰেণ্ডজনীয়ে দিছে ইয়াতে কি আছে চাওঁ আহকচোন আৰু মই এখন হাতে কেমেৰা ধৰি আছোঁ আৰু এখন হাতে খুলি আছোঁ প্ৰব্লেমো হৈ যায় তথাপিও আপোনালোকক দেখাই দিওঁ গিফ্টটো কাৰণ মৰমত দিয়া গিফ্টটো সদায় মৰমে হয় তো সেয়া তাই এইযোৰ মানে ৰূপৰ এনেকুৱা খাৰু দিছে বেটাৰ কাৰণে চ' এয়া নিদিলেও হ'ল হয় কিন্তু তাই মানে খুব মৰমত দিছে আৰু তো সেয়াই তো আপোনালোকক দেখালোঁ ভিডিঅ'ৰ জৰিয়তে আৰু খুব ধুনীয়া আৰু এইটো বেটাৰটো এতিয়া পিন্ধিব নোৱাৰিব 6 মান্থ এনেকুৱা হ'ব লাগিব কাৰণ সিহঁতি মুখ মানে হাতখন মুখলৈ লৈ যায় তো দুখ পাব পাৰে সেইকাৰণে অকণমান ডাঙৰ হ'লে পিন্ধাম আৰু থেংক ইউ তাইটো দিয়াৰ কাৰণে চ' থেংক ইউ ছ' মাছ আৰু থেংক ইউ পূৰবী এই গিফ্টটো দিয়াৰ কাৰণে তোমালৈ বহুত মৰম থাকিল আৰু ভাল লাগিলে এইটো দিয়াৰ কাৰণে চ' থেংক ইউ বাই বাই 19 ডিচেম্বৰ আৰু মোৰ এডভিকৰ 4 মান্থ কমপ্লিট হৈ গ'ল আৰু সকলোৱে আশীৰ্বাদ কৰিব আৰু থেংক ইউ ছ' মাছ ভিডিঅ'টো শেষলৈকে